9শ অকে কেৰেং ক্ৰিকেট টুৰ্ণামেণ্ট 2026ৰ সফল সামৰণি। কাৰ্বি আংলঙৰ খেলপথাৰ পুনৰ মুখৰিত হৈছে বেটবলৰ যুঁজ। 2 মে'ৰ পৰা 7 দিনীয়া অকে কেৰেং মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় এক 9শ ক্ৰিকেট প্ৰতিযোগিতা। কেহাই টেণ্ট হাউচ গ্ৰুপৰ উদ্যোগত আৰু সৌজন্যত আয়োজিত এই টুৰ্ণামেণ্টখনক লৈ ইতিমধ্যে অঞ্চলটোত তীব্ৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। নিৰ্দিষ্ট কিছুমান অঞ্চলৰ দলকহে ইয়াত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত আছে নমাটি, হাওৰাঘাট, মহামায়া, কৰকান্থি, ফুলনি, লাংহিন, লাংফেৰ, সিংহাসন আৰু লুম্বাজং। এই 7 দিনীয়া অকে কেৰেং ক্ৰিকেট টুৰ্ণামেণ্ট 2026ৰ মূল আকৰ্ষণ হৈছে অন্তিম নিশা খেল দাউজোখা ক্ৰিকেট ক্লাব আৰু কামাণ্ডো ক্ৰিকেট ক্লাবৰ মাজত ফাইনেল মেচ অনুষ্ঠিত হয়। দাউজোখা ক্ৰিকেট ক্লাব বিজয়ী হয় আৰু নগদ 20,000 টকাৰ ট্ৰফি লাভ কৰে। কামাণ্ডো ক্ৰিকেট ক্লাব ৰানাৰ্ছ আপ হয় আৰু লাভ কৰে 20,000 টকা আৰু ট্ৰফি। এই 7 দিনীয়া 9শ অকে কেৰেং ক্ৰিকেট টুৰ্ণামেণ্ট 2026ৰ অন্তিম নিশা ফাইনেল মেচত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহি। নিউজ স্পৰ্টছ এছ'চিয়েশ্যন অন্তৰ্গতৰ আজিৰ নাইট ক্ৰিকেটে আমি এসপ্তাহ ধৰে ইয়াৰ মেটচটো হৈ আছে। আজি অন্তিম দিন ফাইনেল মেটচ আছাম কমাণ্ডো ট্ৰেইনিং কেম্প লংমিট আৰু লগতে আমাৰ হাৰাঘাটৰ পৰা নিজ দুচকাৰ ল'ৰাসকলে ভাল আজি খেলোৱা মই প্ৰথমৰ পৰা চাইছোঁ, নিশ্চয় ভাল লাগিছে। আৰু মই ভাবোঁ যে ইয়াত অকৰেং স্পৰ্টছ এছ'চিয়েশ্যন অন্তৰ্গতৰ মানে ইয়াত স্পৰ্টছ এছ'চিয়েশ্যনৰ মানে সকলোৰ ক্ৰীড়াৰ প্ৰেমী ৰাইজসকলে আজি ওলাই আহিছে আৰু নিশ্চয় আমি অকল ক্ৰিকেট বুলিতো নহয়, আমি নেক্সটটো আৰু ফুটবল নাইট ফুটবল হিচাপে আমি ইয়াৰ নেতৃত্ব লোৱা সকলৰ লগত আমি আলাপ আলোচনা কৰিছে আৰু নিশ্চয় কাৰ্বি আংলং এটাৰ মানে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং তেখেতে বহুত চেষ্টা কৰিছে যে অকল ডিফু বুলিতো নহয়, বিভিন্ন জাগাৰবিলাক আছে, এই জাগাৰবিলাক সকলোৰ মানে প্লেয়াৰবিলাক ভাল প্লেয়াৰ আছে। তেখেতৰ চেষ্টাৰ আজি আমি ইয়াত মিনি ষ্টেডিয়ামো পাইছে আৰু নিশ্চয় আমি এনেধৰণে যদি আৰু আমি খেলবিলাকে আৰু নতুনকৈ উঠি অহা যুৱক চামক আমি যদি সহায় সুযোগ কৰে নিশ্চয় আমাৰ এই অঞ্চলবিলাকৰ মানে দেখিব পাম যে আহিবলগীয়া দিনত মানে ইয়াত ভাল খেলুৱৈসকলো ওলাব আৰু নিশ্চয় তেখেতৰ সকলৰ আজি যি পৰিশ্ৰম আজি নিশ্চয় সকলোৱে দেখি পাইছে আৰু ৰাইজে দেখি পাইছে আৰু এনেধৰণে যদি আমি সকলোৰ ক্ষেত্ৰত আলাপ আলোচনা কৰে নিশ্চয় কাৰ্বি আংলংখন ক্ৰীড়াৰ এটাৰ হাব এটাৰ ভাল স্থান বুলি আমি দেখি পাম আৰু নিশ্চয় আমাৰ এই অকৰেং অঞ্চলৰ কাৰণে এই আমাৰ খেলপথাৰটো আমাৰ কাৰণে পবিত্ৰ অনুষ্ঠান। মই অথনি যেতিয়া খেলত উদ্বোধন কৰাৰ সময় মই সকলোৰ ইয়াত ক্ৰীড়াৰ প্ৰেমী ৰাইজক অনুৰোধ কৰিছে যে আমাৰ ইয়াত পবিত্ৰ অনুষ্ঠানটো আমি নিজে ভালকৈ সজাই ৰাখিব লাগিব আৰু আজি নিশ্চয় দিন মই দুইটা টিমক মই সকলো মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু আহিবলগীয়া দিনৰ মোৰ তৰফৰ পৰা ক্ৰীড়াটোৰ ক্ষেত্ৰত উন্নয়ন কৰিবৰ বাবে যিমান যিৰ পাৰোঁ মই সদায় আমাৰ ক্ৰীড়া প্ৰেমী ৰাইজ লগতে মই সহায় সুযোগ দিম বুলি মই কৈছোঁ।